বকুল বৰা ধানৰ জানৈ চিৰা খুন্দি আনিলো জানৈ চিৰা খুন্দি আনিলো জানৈ নাখাও বুলি নকবা দে এই তোমালৈ বুলি জানৈ বিহুৱান গৈ আনিছো জানৈ বিহুৱান গৈ আনিছো জানৈ নলওঁ বুলি নকবা দে এই ঢাকাং ঢাকাং চিৰা খুন্দি আছিলো ঢাকাং ঢাকাং খুন্দি আছিলো উপতা মাৰিৰে উপতি হৈ আছিলো উপতা মাৰিৰে উপতি হৈ আছিলো ঐ ঢাকাঙৰ বাপে গৈ ল'ৰাটো ধৰচোন আমনিখন কৰিছে চা এই ঢাকাঙৰ বাপে গৈ ল'ৰাটো ধৰচোন আমনিখন কৰিছে চা আচলতে সেই পৰিৱেশটো সুন্দৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলো মই কৈছোৱে হেঁপাহ সকলোলৈকে ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জনালো কালিলৈ উৰুকা আৰু আজি এক সুন্দৰ পৰিৱেশ এটা মাজুলী সংবাদৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবৰ বাবে মই আহি উপস্থিত হৈছো এখন আখলত আৰু আখলৰ সুন্দৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে সকলোৱে আছে আখলত আৰু পুনে পুনে দি বিহুলৈ যাম যিহেতু বৰ্তমান অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যোৱা অন্যতম সম্পদটো হৈছে ঢেঁকী এতিয়া চুবুৰী এটা চুবুৰীত কেইবাঘৰ লোকৰ মাজত মাত্ৰ এটা ঢেঁকী থাকে আৰু এই ঢেঁকীটোতেই বহু লোকৰ ঘৰৰ আচলতে মহিলাসকল আহে আৰু ইয়াতে ব্যস্ত হৈ পৰে কোনোবাই পিঠা খুন্দে ইয়াতে কোনোবাই পিঠা পুৰে এনেকুৱা ধৰণৰ সকলো কামত বিহু অহাৰ লগে লগে ব্যস্ততাপূৰ্ণ এক পৰিৱেশৰ সৃষ্টি হয় যেহেতু আজিৰ তাৰিখতো মেলত খুন্দা পিঠাগুৰিৰে পিঠা তৈয়াৰ কৰাটো ইমান সহজ নহয় সেই কথাটো প্ৰতিগৰাকী মহিলাই অনুভৱ কৰে আৰু যাৰ ফলত প্ৰতিগৰাকী মহিলাই এটা নহয় এটা দিনত আহি এই ঢেঁকীটোৰ আশ্ৰয় ল'ব লগা হয় আমি যিমানেই ভাবো যে ঢেঁকীটো দিনক দিনে অলাগতীয়া সম্পদ হৈ আহিছে বুলি আমি ঢেঁকীটোক যিমানেই নাভাবো লাগে কিন্তু ঢেঁকীটোৰ প্ৰয়োজনীয়তা কিমান সেইটো মহিলাসকলে সেই সময়ত বুজি পায় আচলতে যেতিয়া বিহু আহে অসমীয়া সমাজ জীৱনৰ লগত এই ঢেঁকীটোৰ কিমান সম্পৰ্ক সেই সম্পৰ্কখিনিৰ কথা যেতিয়া এই ভোগালীৰ সময়ত ৰঙালী বিহুৰ সময়ত কঙালী বিহুৰ সময়ত সকলোৱে অনুভৱ কৰিব পাৰে আৰু সেই আখলৰ ব্যস্ততাপূৰ্ণ পৰিৱেশটো আমি দেখুৱাবৰ বাবে বৰ্তমান সময়ত উপস্থিত আছো ফুলনিৰ এটা পৰিয়ালত আৰু দেখুৱাইছো কেইবাগৰাকী মহিলা কেইবাটাও পৰিয়ালৰ কেইবাগৰাকী মহিলাই ইয়াতে লগ হৈছে আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ এমুঠি পিঠাগুৰি খুন্দি নিবৰ বাবে আহিছে আৰু যিগৰাকী গৃহস্থই ইতিমধ্যে পিঠাগুৰি খুন্দি এইদৰে তেওঁ পিঠা পুৰি থকা দেখা পোৱা গৈছে পিঠাসমূহৰ নামো বৰ্তমান তেওঁলোকৰ পৰা আমি পুনে পুনে জানিবলৈ চেষ্টা কৰিম কিন্তু দেখুৱাই লৈছো যে ইতিমধ্যে তিল পিঠা পুৰি আছে অকনমান মন্তব্য ইয়াৰ মাজতে লৈ লম এতিয়া আমি আটাইখিনি গোট খাই ইয়াত পিঠা বনাই আছো ইয়াত তিল পিঠা বনাইছো আমি সকলোৱে তিল পিঠা বনাই যিহেতু এটা আমাৰ খুব আনন্দৰ দিন আজি আমি সকলোৱে মিলি আৰু আজিকালি ঢেঁকীবিলাক কমি গ'লতো মানুহৰ ঘৰত এঘৰত হলে আমি আটাইকেইগৰাকী একেলগে লগ খাওঁ ওচৰ চুবুৰীয়া বুলি আমি এতিয়া পিঠা খুন্দিম আটাইকেইটা পিঠা খুন্দিম ঘিলা পিঠা তিল পিঠা ইয়াত নাৰিকলৰ লাডু ইয়াত বিভিন্ন গৰাকীয়ে সেয়া বনাই আছে তাৰপিছত সকলোৱে মিলি আমি গধূলিলে আমি এসাঁজ খাম উৰুকা বুলি সকলোৱে দিনতে আমি সকলো বনাই আজৰি হ'ম তাৰপিছত ঢেঁকী কৰিম চাহ খাম এতিয়া সকলো আৰু সকলোকে মই তোমালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা জনাইছো আজি এইটো এবাৰতে ভোগালী গতিকে আগন্তুক ভোগালী বিহু নিশ্চয় সমীপতে গতিকে বোৱাৰীৰ গাঁৱলীয়া বোৱাৰীৰ গাত এতিয়া গা সাতখন কোনোৱে পিঠা ভাজিছে কোনোৱে পিঠাগুৰি খুন্দিছে কোনোবাই তিলৰ লাড়ু বনাইছে গতিকে অসমীয়াৰ যিটো স্বাভিমান এই বিহু কেইদিনত আচলতে খুব সুন্দৰকৈ প্ৰকাশ পায় যি সময়ত আমাৰ আধুনিকতাৰ ধামখুমীয়াত আমি ঢেঁকী অসমীয়া সমাজ ব্যৱস্থাৰ কিছুমান বস্তু হয়তো হেৰাই যাব ধৰিছে কিন্তু আমাৰ সেইটো দায়িত্ব থাকে যে প্ৰতিগৰাকী অসমীয়া নাৰীয়ে আমি মানে এই ঢেঁকীৰ লগত সংপৃক্ত হৈ থাকিবই লাগিব যিহেতু বিহু পৰম্পৰা ৰক্ষা কৰিবলৈ হলে আমি বিহু ঢেঁকীটো কেতিয়াও পাহৰিব নোৱাৰিম গতিকে আমি আহিছো ওচৰৰ সকলোখিনি বোৱাৰী আজি দিনটোত আমি একেলগে লগ হৈছো আৰু পিঠাগুৰি খুন্দিছে পিঠা তৈয়াৰ কৰে পিঠা সেয়াৰ কাষতে ভাজি আছে গতিকে ভোগৰ
নামেই হৈছে যিটো এইটো বিহুটোৱে হৈছে ভোগালী বিহু আৰু এই সময়ত সকলো ফালৰ পৰা মানে নদন বদন হৈ থাকে মানুহ পথাৰৰ পৰা উঠে মাটিমাহ হৈছে এইবাৰ মাজুলীত খুব বেছি তিল খুব বেছি উৎপাদন হৈছে মাজুলীত গতিকে তিলৰ লাডু প্ৰস্তুত কৰিবই লাগিব সেইটোতো প্ৰস্তুত নকৰাৰ কথা নাহে গতিকে এই যে আমাৰ অসমীয়া বিহু গীতি ধৰি ৰাখিবৰ কাৰণে আজিকালি কি হয় কিছুমান মানুহে কৈ ভাল পায় যে বিহু কি তাৰিখে হয়তো কিছুমানে পাহৰি যায় আচলতে সেইটো কোনো অসমীয়া মানুহৰ সেইটো মানে আধুনিকতাৰ বা কোনো অসমীয়া মানুহৰ সেইটো স্বাভিমান হ'ব নালাগে আচলতে বিহু কোন তাৰিখ কেলেণ্ডাৰত সেই তাহানিতে আমাৰ দিনটো বা পোহৰ সংক্ৰান্তিৰ দিনা আমাৰ গাত মানে 7খন 8খন নালাগে গতিকে এই ভোগালী বিহুটো উৎসৱ পালন কৰিবৰ কাৰণে আমাৰ বহুত দিনৰ আগৰ পৰা আমাৰ গাঁতখন আচলতে 7খন 8খন হৈ থাকে কি প্ৰস্তুত কৰিম কেনেধৰণে প্ৰস্তুত কৰিম আৰু এই দিনকেইটাতে আমি ওচৰৰ মহিলাসকলো লগ হওঁ এই আখলতে আমাৰ বিভিন্ন বিহুৰ প্ৰস্তুতি চলি থাকে গতিকে এই আমি যে সংপৃক্ত হৈ আছো বা ঢেঁকীটোৰ লগত বা অসমীয়া পৰম্পৰাৰ লগত আমাৰ জেনেৰেশ্যনলৈকে ঠিক আছে আমি বিলাকে এই ব্যৱস্থাখিনি বুজিছো কিন্তু এতিয়া যেনেকুৱা হৈ আহিছে সমাজ ব্যৱস্থাটো দেখিছো যে আমাৰ পিছৰ প্ৰজন্মকো যাতে আমি এই মানে ঢেঁকীটোৰ লগত চিনাকি কৰা বা পিঠা কেনেকৈ ভাজিব লাগে বা পিঠা প্ৰস্তুত কৰিবৰ কাৰণে আগতে যিখিনি মানে কাৰ্য সেইখিনি শিকাই যোৱাটো কিন্তু বহুত ডাঙৰ কথা গতিকে প্ৰত্যেকগৰাকী মাতৃয়ে সেইটো দায়িত্ব আছে আৰু এই চেগতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজকেও আমি ভোগালীৰ মানে শুভেচ্ছা জনালো সকলোৰে জীৱনবোৰ ভোগৰ দৰে ভোগালী হৈ পৰক আনন্দময় হওক সকলোকে ভগৱানে কৃপাৰে ৰাখক আৰু সকলোৱে বিহু খুব সুন্দৰকৈ অসমীয়াই বুকুত হাত থৈ খুব গৌৰৱেৰে মানে অসম বিহুকেইটা পালন কৰিব লাগে সেইটো বহুত ডাঙৰ কথা গতিকে সকলোকে আহ্বান জনালো আহক এই ভোগালীক ভোগেৰে উৎসৱ কৰক আৰু সকলোৱে আনন্দ কৰক সকলোৱে বিহু পালন কৰক জৰা ললা মনে বাচি আকৌ তোমাৰ বিহুলৈ মনে ললা কেছ বাচি জৰা ললা মনে বাচি আকৌ তোমাৰ বিহুলৈ মন